ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে মাজত মাত্ৰ 4টা দিনৰ কেৱল ভাৰতৰে নহয় বিদেশৰ বিভিন্ন স্থানৰ পৰা ৰাম মন্দিৰলৈ প্ৰেৰণ কৰা হৈছে বিভিন্ন ধৰণৰ সামগ্ৰী আৰু এই মুহূৰ্তত মই দেখুৱাইছো নেপালৰ পৰা পঠোৱা হৈছে এই শালিগ্ৰাম নেপালৰ পৰা কিয় শালিগ্ৰাম পঠোৱা হ'ল সেই বিষয়ে যদি আমি চাওঁ তেতিয়া দেখা হ'ল এয়া হ'লকে মই বৰ্তমান য'ত উপস্থিত আছো সেয়া হ'লকে অযোধ্যা অৰ্থাৎ ৰামৰ জন্মস্থান আৰু নেপাল যদি কোৱা হয় তেতিয়াহ'লে সীতাৰ জন্মস্থান বুলি কোৱা হয় অৰ্থাৎ নেপালৰ পৰা ৰামৰ অৰ্থাৎ যি জোঁৱায়েকৰ ঘৰলৈ এই শালিগ্ৰাম দিয়া হৈছে এই শালিগ্ৰাম পবিত্ৰ শালিগ্ৰাম আৰু এই শালিগ্ৰাম প্ৰতিষ্ঠা কৰা হ'ব অযোধ্যাৰ ৰাম মন্দিৰত আৰু কেৱল নেপালৰে নহয় বিদেশৰ বিভিন্ন স্থানৰ পৰা থাইলেণ্ডৰ পৰা আহিছে ইণ্ডোনেছিয়াৰ পৰা আহিছে বিভিন্ন স্থানৰ পৰা বিভিন্ন ধৰণৰ ভক্তই সামগ্ৰী প্ৰেৰণ কৰিছে আৰু এই যি শালিগ্ৰাম এই শালিগ্ৰাম नेपाल पर और मोर लगत यार एजन लोक आसे सर जी ये जो नेपाल से शालिग्राम लाया है जो भक्तों ने भेजा है तो क्या बोलेंगे आप ये कहाँ से आए हैं और क्या इसमें क्या महत्व क्या है? ये पिछले साल ही काली नदी से लाया गया था शालिग्राम पत्थर जो कि नेपाल में पोखरा के पास है वो गंडकी नदी कराती है काली नदी कराती है उसी से ये दोनों स्टोन लाया गया था कि यहाँ पे मूर्ति बनाया जाए। तो जैसे नेपाल से भेजा है इसे हमने देखा है इंडोनेशिया थाईलैंड सब जगह से दिया है यहाँ आगे राजस्थान और कर्नाटका भी है तो सब लोगों का सबका सहयोग है यहाँ पे मतलब जहाँ भी कुछ जुड़ा हुआ भगवान राम से वहाँ से कुछ न कुछ आ रहा है। नेपाल हम जानते हैं जैसे अभी बोलते हैं कि सीता का जन्मभूमि है सीता हाँ भगवान श्री राम का ससुराल कह ले तो जनकपुर रहा हुआ है जो नेपाल वासी भी तत्पर है हर सहयोग में भगवान राम के श्री प्राण प्रतिष्ठा में और ये अयोध्या जो अभी 22 तारीख प्राण प्रतिष्ठा होनी है प्रतिष्ठा के लिए अभी पूरा माहौल सही हो रहा है राममय माहौल बन चुका है अयोध्या नगरी का तरह जगह जगह से लोग आ रहे हैं नेपाल से और भी अदर स्टेट हैं जो भगवान राम को मानते हैं हर जगह से दर्शक श्रद्धालु आ रहे हैं हर तरह के सहयोग के लिए एया देखा গৈছে যে যি শালিগ্ৰাম এই শালিগ্ৰাম অনা হৈছে নেপালৰ পৰা আৰু নেপালৰ যি গল্লেশ্বৰ ধামৰ পৰা দুটা শালিগ্ৰাম অনা হৈছে আৰু ইয়াৰ বাহিৰেও দেখা গৈছে ৰাজস্থানৰ পৰা এই তিনিটা বিশেষ শিল অনা হৈছে ৰাজস্থানৰ পৰা এই তিনিটা বিশেষ শিল অনা হৈছে আৰু এই শিলটো কাটি নিৰ্মাণ কৰা হ'ব মূৰ্তি সমগ্ৰ শিলটো কাটি মূৰ্তি নিৰ্মাণ কৰা হ'ব আৰু ইতিমধ্যে বিভিন্ন ভক্তই ইয়াত সেৱা কৰা আৰম্ভ কৰিছে আৰু এই ইতিমধ্যে এই তিনিটা শিলৰ পৰা মূৰ্তি স্থাপন কৰা হ'ব অৰ্থাৎ অযোধ্যাৰ যি ৰাম মন্দিৰত যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হ'ব তাৰ পাছত কেৱল ভাৰতৰে নহয় দেশ বিদেশৰ বিভিন্ন স্থানৰ পৰা বিভিন্ন ভক্তই বিভিন্ন শ্ৰদ্ধালুলোকে তেওঁলোকে আগবঢ়াইছে তেওঁলোকে যিখিনি পাৰে আৰু ইয়াত দেখা গৈছে ৰামদ্বীপ এই ৰামদ্বীপ আহিছে বদোদৰা গুজৰাটৰ পৰা যি ৰামদ্বীপৰ কথা আমি কৈছিলোঁ যে এই যিডাল ৰামদ্বীপ জ্বলোৱা হ'ব প্ৰায় 108 ফুট দীঘল ৰামদ্বীপৰ ইয়াতে 108 ফুট ওখ ৰামদ্বীপ ৰখা হ'ব আৰু এয়া পটেল অৰবিন্দ ভাই মংগল ভাই পৰা যি প্ৰেৰণ কৰা হৈছে ঠিক সেইদৰে তিনিটা ক'লা শিল শ্যামল বৰণৰ শিল এয়া আহিছে কৰ্ণাটকৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো বিভিন্ন স্থানৰ পৰা মূৰ্তি প্ৰেৰণ কৰা হৈছে এয়া জয় শ্ৰীৰাম লিখা হৈছে আৰু এয়া এটা প্ৰকাণ্ডশীল শ্যামল বৰণৰ যেহেতু ৰামক শ্যামল বৰণ হিচাপে কোৱা হৈছিল আৰু সেই কাৰণে এই ধৰণৰ মূৰ্তি নিৰ্মাণৰ বাবে বিভিন্ন স্থানৰ পৰা বিভিন্ন সামগ্ৰী প্ৰেৰণ কৰা হৈছে কোনোবাই যদি শিল প্ৰেৰণ কৰিছে কোনোবাই ধূপ প্ৰেৰণ কৰিছে আন কোনোবাই নানা ধৰণে শ্ৰী ৰামৰ যে অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ'ব অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হ'ব অযোধ্যাৰ ৰাম মন্দিৰৰ কাম শেষ হ'ব তাৰ বাবে সকলোৱে সকলো পদৰ সাহায্য আগবঢ়াইছে সকলোৱে এই যি ৰামৰ এই ইয়াত সহযোগ আগবঢ়াইছে আৰু ঠিক দেখা গৈছে এইদৰেই এয়া 1 লাখ যি দীপ দান যাত্ৰা অৰ্থাৎ 1 লাখ ইয়াৰ ভিতৰত আছে 1 লাখ চাকি এইদৰে গোটোৱা হৈছে আৰু এইখিনি 1 লাখ যি চাকি এই চাকিখিনি দেখা গৈছে ৰাজস্থান যোধপুৰৰ পৰা আহিছে আৰু এই সমগ্ৰ 1 লাখ যি চাকি এই চাকিখিনি উদ্ভাসিত কৰিব অযোধ্যা চহৰ 22 তাৰিখে গতিকে দেখা গৈছে 22 জানুৱাৰীৰ বাবে ইতিমধ্যে সাজু হৈছে সমগ্ৰ অযোধ্যাৰ দেশ বিদেশৰ